আজি কেইদিন হ'ল ৰাইড কৰা? আজি ফাৰ্ষ্ট দিন আমাৰ। ফাৰ্ষ্ট আজি ওলাই আহিছোঁ ৰাতিপুৱা 8টা। তো আজি ক'লৈকে যাবলৈ মন আছে? আজি বৰ্তমান নগাঁও যাব। নগাঁও। তো হে গাইজ ৱেলকাম বেক টু মাই চেনেল সন্তোষ অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইজ আমি দুইজনে মানে এনেকৈ হাঁহি ধেমালি কৰি কথা বতৰা পাতি গৈ আছিলোঁ। চ' গম পোৱাই নাছিলোঁ যে আজিৰ ভিডিঅ'টোত এনেকুৱা হ'ব বুলি। চ' কি হ'লনো আমাৰ লগত চাওকচোন ভিডিঅ'টো। চ' গাইজ আমি এতিয়া বাদুলিপাৰ পেট্ৰল পাম্পত আছোঁ, তেল ভৰাই আছিলোঁ। চ' এই তিনিজন ল'ৰা আহিলে মানে যোৰহাট ফালেদি আহিলে। চ' ইয়াত আহি ৰখালে। চ' মই ইহঁতৰ লগত অলপ কথা পাতিলোঁ। চ' গম পালোঁ যে এওঁলোকে মানে যোৰহাটৰ পৰা লাডাখ আৰু অমৰনাথ মন্দিৰ চাইকেল লৈ গৈ আছে। চ' ইহঁতক চেলুট এটা দিব লাগিব, কাৰণ চাইকেল লৈ ইমান দূৰ যোৱাটো বহুত আজিকালি কষ্টৰ কথা হয়। কাৰণ ইমান গৰম, ইমান বেছি গৰম, 50 ডিগ্ৰীলৈকে আজিকালি ৰ'দ দিয়ে। চ' ইমান ৰ'দত যদি তেওঁলোকে চাইকেল লৈ ইমান দূৰ এটা যাত্ৰা কৰিছে, চ' সেইকাৰণে মানে ইহঁতক লগ পাই ভাল লাগিলে আৰু অলপ কথা পাতিলোঁ। চ' ইমান যোৰহাটৰ পৰা এতিয়া বাদুলিপাৰ আহিলে। চ' ইয়াত অলপ দেৰি ৰখিছে আৰু ৰেষ্ট লৈছে, তাৰপাছত আকৌ যাত্ৰা আৰম্ভ কৰিব। চ' গাইজ ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁহে আৰু এতিয়া পাইছিলোঁ তো ৰাস্তাতে বাদুলিপাৰ পেট্ৰল পাম্পত এই ৰাইডাৰ কেইজনক মানে লগ পালোঁ। আৰু এই দাদাহঁতে গৈ আছে, এইফালে চাওক, লাডাখ গৈ আছে অসমৰ পৰা চাইকেল ৰাইড কৰি। তো ভাল লাগিলে লগ পাই দাদাহঁতক। আজি কেইদিন হ'ল ৰাইড কৰা? আজি ফাৰ্ষ্ট দিন আমাৰ। ফাৰ্ষ্ট আজি ওলাই আহিছোঁ ৰাতিপুৱা 8টা। তো আজি ক'লৈকে যাবলৈ মন আছে? আজি বৰ্তমান নগাঁও যাব। নগাঁও। তো আৰু লাডাখ যোৱাৰ মানে কেইদিন লাগিব বুলি ভাবিছা? আমি 25 দিন বা 30 দিনৰ ভিতৰত আৰু মাহৰ ভিতৰত। অল দ্য বেষ্ট, ভালকৈ যাবা। থেংক ইউ। ছেফ ৰাইড। চ' গাইজ এওঁলোকৰ ৰাইডটো ভালে ভালে কমপ্লিট হওক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু আমিও এতিয়া গৈ থাকোঁ, কাৰণ দেৰি হৈছে আৰু এওঁলোকেও এতিয়া যাবলৈ ওলাইছে। চ' আমি গৈ থাকোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আজি কেইটাত ওলালে ঘৰৰ পৰা? আজি ৰাতিপুৱা 8টা যাবা। ছেফ ৰাইড, ছেফ জাৰ্ণি। চ' গাইজ আমি এতিয়া বনগাঁও বজাৰ আহি পালোঁ, দেওবৰীয়া বজাৰ। এইফালে চাওক বনগাঁও মাৰ্কেট। ইয়াত মানে বহুত বেছি ভিৰ থাকে। চ' এতিয়া মানুহবিলাক আহিছে বজাৰ কৰিবলৈ। এইফালে চাওক বজাৰবিলাক। চ' গাইজ আমি এতিয়া ৰাইট ছাইডে যাব লাগিব। তো ইয়াতে ইউ টাৰ্ণ লৈ লওঁ, গাঁৱলীয়া ৰাস্তাত সোমাম এতিয়া আমি। চ' এইটো হাইৱে হয়, হাইৱেৰ পৰা এতিয়া গাঁৱলীয়া ৰাস্তাত সোমাম। চ' আৰু ৰাস্তা কেনেকুৱা থাকিব জানো এইফালে। চ' গৈ থাকোঁ এইফালে, লাহে লাহে পাৰ কৰিব লাগিব। ইয়াত মানে গাড়ীবিলাক বহুত স্পীডত চলে। চ' ইয়াতে পাৰ কৰি দিওঁ, বাইকটো পাৰ হৈ যাব আৰামত। চ' গাইজ আমি এতিয়া ৰঙাগড়া চাব বাগিচাত এণ্টাৰ কৰিলোঁ। এইফালে দিলে, এইফালে চাওক। চ' ভালেই লাগিছে বাৰু। এই ৰাস্তা ষ্টাৰ্টিঙততো ভালেই আছে, এতিয়া গাঁৱৰ ভিতৰত সোমাৰ পাছতহে গম পাম। ত' গাইজ আমি এতিয়া ৰঙাগড়া চাহ বাগিচা এণ্টাৰ কৰিলোঁ, গৈ আছোঁ এতিয়া আগফালে। ত' গাইজ ৰাস্তা চাওক না, ইমান বেয়া ৰাস্তা। চাওকচোন ইমান বেয়া ৰাস্তা। তো এতিয়া গৈ থাকোঁ আমি আৰু অলপ আগত লগ পাম। চ' গাইজ আমি এতিয়া ধুনীয়া পথাৰ পাই গৈছোঁ। পথাৰৰ মাজে মাজে ৰাস্তা ধুনীয়া আছে, গৈ আছোঁ, একদম ভাল লাগিছে। আৰু বতৰো ডাৱৰীয়া হৈ গৈছে। চ' ড্ৰাইভাৰ দা অলপ সোনকালে আৰামত গৈ থাকক,
এইফালে পথাৰবিলাক চাওঁ শিৱ মন্দিৰ চ' গাইছ আমি শিৱ মন্দিৰ পাই গ'লোঁ কিমান ধুনীয়া বনাই দিছে মজা লাগিছে যাবলৈ মোৰ আজিৰ দিনটো একদম মানে যাত্ৰা চালে ইমান ধুনীয়া যাত্ৰা ৰাইডাৰবিলাক লগ পাইলোঁ ৰাইডাৰ চাইকেলৰ পৰা গৈ আছে লাডাখ ইমান জোচ হেভি জোচ হাউচ দ্য জোচ হাউচ চ' গাইজ আহি পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন ৰাধাবাৰী টি ষ্টেট চ' এতিয়া আমাৰ পাৰ্চনেল কাম আছে চ' সেইবিলাক নেদেখাওঁ চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই